অসম আমাৰ ৰূপহী গুণৰো নাই শেষ অসম আমাৰ ৰূপহী গুণৰো নাই শেষ এহেজাৰ যুৱক যুৱতীয়ে পৰিৱেশন কৰিব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এই গীতটি সুধাকণ্ঠময় বিধানসভাৰ মজিয়া যিখন অসম বিধানসভাৰ মজিয়াত প্ৰায় ৬ দশকৰ আগতে জনতাৰ জয়গীত গাই বিৰোধীৰ আসন শুৱনি কৰিছিল সেইখন বিধানসভাৰ মজিয়া সোমবাৰে হৈ পৰিল ভূপেন হাজৰিকাময় শাসক বিৰোধী সকলোৱে একেমুখে গালে ভূপেন হাজৰিকাৰ বিশ্বজনীন মানৱতাৰ জয়গান বিমূৰ্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ মই লুইতৰ পৰা মিচিচিপি হৈ ভলগাৰ ৰূপ চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ললো সেয়ে মই যাযাবৰ মই এটি যাযাবৰ সেয়ে মই যাযাবৰ সোমবাৰে আয়োজন কৰা হৈছিল অসম বিধানসভাৰ বিশেষ অধিৱেশন এই অধিৱেশনৰ মূল বিষয়েই আছিল ডক্টৰ ভূপেন হাজৰিকা এদিনীয়া এই অধিৱেশনত চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী পালন কৰা সন্দৰ্ভত আলোচনা কৰে এই সময়ছোৱাত চৰকাৰে হাজৰিকা সন্দৰ্ভত লোৱা বিভিন্ন সিদ্ধান্তৰ বিষয়ে জানিবলৈ দিয়ে অহা ৮ ছেপ্টেম্বৰত দেশৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী পালন কৰা হ'ব উক্ত দিনটোতে এহেজাৰ যুৱক যুৱতীয়ে পৰিৱেশন কৰিব অসম আমাৰ ৰূপহী গীতটি অসম আমাৰ ৰূপহী গুণৰো নাই শেষ অহা ৮ ছেপ্টেম্বৰৰ পৰা ১ বছৰলৈ মহান ব্যক্তিগৰাকীৰ জন্মজয়ন্তী পালন কৰা হ'ব ভূপেন হাজৰিকা মানৱদৰদী আৰু তেওঁ বিশ্বৰ হৈ কাম কৰা বুলি সকলোৱে জানে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশ্বৰ মানৱ জাতিৰ বাবে যুঁজ দিয়া এজন ব্যক্তি বুলিও কয় সদনত ভূপেন হাজৰিকা মানৱদৰদী মানৱী এজন সম্পূৰ্ণ পৃথিৱীৰ বিশ্বৰ মানৱ জাতিৰ হৈকে যুঁজ কৰা এজন ব্যক্তি বুলি ইতিমধ্যে সমাজে তেওঁক স্বীকৃতি দিছে সমাজে তেওঁক এটা সেই নামেৰে তেখেতক জানিবলৈ বুজিবলৈ চেষ্টা কৰিছে উল্লেখ্য যে ভূপেন হাজৰিকাৰ ১০০তম জন্মজয়ন্তী গুৱাহাটীৰ খানাপাৰা ফিল্ডত অনুষ্ঠিত হ'ব উক্ত দিনটোত দেশৰ বিভিন্ন প্ৰান্তত স্মৃতিচাৰণ সভাও অনুষ্ঠিত হ'ব লগতে ডিব্ৰুগড় বিমানবন্দৰ ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে ইয়াৰ উপৰি হাজৰিকাৰ নামত ৰিজাৰ্ভ বেংকৰ দ্বাৰা এটা মুদ্ৰা তৈয়াৰ কৰা হ'ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমি উৎসৰ্গা কৰিম ৮ ছেপ্টেম্বৰত ভূপেন হাজৰিকা ডাঙৰীয়াৰ বা দেৱৰ ১০০তম জন্মজয়ন্তী আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডত আমি অনুষ্ঠিত কৰিম সিদিনাখনেই ১০০০ যুৱক যুৱতীয়ে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ এই গানটি সমাজৰ সকলোৰে সন্মুখত ১০০০জন যুৱক যুৱতী একেলগে গাই তাক প্ৰদৰ্শন কৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ভূপেন হাজৰিকাৰ কৰ্মভূমি অৰুণাচল প্ৰদেশ তেওঁৰ জন্মভূমি বা তেওঁৰ শৈশৱত তাতে তেওঁ আছিলে আৰু পৰৱৰ্তী সময়ত পশ্চিমবংগ এই দুইটা স্থানতে আমি দুখন তেখেতৰ স্মৃতিচাৰণ সভা আমি অনুষ্ঠিত কৰিব খুজিছো ভূপেন হাজৰিকা দেৱৰ নামত ইতিমধ্যে পোষ্টেল ষ্টাম্প নিৰ্মাণ কৰা হৈছে পোষ্টেল ষ্টাম্প তেখেতৰ নামত আছে কিন্তু আমি এই সময়ছোৱাত ভূপেন হাজৰিকাৰ নামত এটা মুদ্ৰা কইনছ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা এটা কইনছ আমি নিৰ্মাণ কৰিব খুজিছো চালে চকুৰোৱা হ'ব এহেজাৰ যুৱক যুৱতীয়ে যেতিয়া পৰিৱেশন কৰিব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতটি অসম আমাৰ ৰূপহী গুণৰো নাই শেষ এতিয়া অপেক্ষা মাথো সেই সোণালী দিনটোলৈ
অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।